গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। সত্যনাৰায়ণ মানে অবিনাশী পৰমাত্মা। দ্বিতীয়টো এইটো হ'ল যে দুৰ্গা এওঁলোকৰ মাতৃ আৰু এওঁলোক তেওঁৰ পুত্ৰ। আৰু তৃতীয়টো এইটো হ'ল যে ৰজগুণ ব্ৰহ্মাদেৱ, সদগুণ বিষ্ণুদেৱ, তমগুণ শিৱদেৱ। আৰু চতুৰ্থটো এইটো হ'ল যে তেওঁলোকে কেৱল নিয়ম অনুসাৰে কাৰ্যই কৰিব পাৰে। তেওঁ কাৰোৰে ভাগ্য কম বেছি কৰিব নোৱাৰে। যেনেকুৱাই কৰ্ম কৰিবা তেনেকুৱাই ফল এই ভগৱানে দিব পাৰে। আপোনালোকৰ প্ৰাৰব্ধত যদি দুখ আছে, কাৰণ কষ্ট যি হৈ থাকে, দুখ যি হৈ থাকে, বিপদ আহে, পাপ হয়, এইবোৰ কৰ্মকাণ্ডৰ বাবে। আৰু সুখ হয় পুণ্য কৰ্মৰ পৰা। যদি আপোনালোকৰ ভাগ্যত সুখ আছে তেন্তে এই সুখো তেওঁলোকে সম্পূৰ্ণ দিব। আৰু যদি আপোনালোকৰ ভাগ্যত দুখ আছে তেনেহ'লে দুখো ভৰাই ভৰাই দিব, লাগে আপুনি মৰক বা জীয়ক। আপোনাৰ প্ৰাৰব্ধ কৰ্ম, পাপ কৰ্মত লিখা আছে কষ্টটো আপুনি ভোগ কৰিবই লাগিব। কিন্তু এই সচিদানন্দ ঘন ব্ৰহ্ম, এই পৰম অক্ষৰ ব্ৰহ্ম, কবিৰ পৰমাত্মা, ये कबीर अंगारी ऐसी और बम भारी ऐसी सबर ज्योति ধামাসী। তেওঁ কবিৰ পৰমেশ্বৰ পৰমেক্ষৰ ব্ৰহ্ম যিজন, তেওঁ পাপৰ বিনাশ কৰোতা হয়। যজুৰ্বেদ অধ্যায় নম্বৰ 8 মন্ত্ৰ নম্বৰ 13 6 বাৰ লিখা আছে, পৰমাত্মাই পাপ নাশ কৰি দিয়ে। নিজৰ সাধকসকলৰ হয়তো আগৰো হ'ব পাৰে, নাইবা বৰ্তমানেই কৰা হওক, তেওঁ পৰমাত্মা যিয়ে তেওঁৰ সৎ সাধনা কৰে, পৰম সন্তৰ পৰা উপদেশ লয়, তত্ত্বদৰ্শী সন্তৰ শৰণলৈ গুচি যায়, তেওঁলোকৰ দ্বাৰা দিয়া হোৱা যথাৰ্থ মাৰ্গৰ অনুসৰি সাধনা কৰে। সেই সাধকৰ সৰ্ব পাপক এই পৰমেশ্বৰে নাশ কৰি দিয়ে। তেওঁলোকৰ জীৱনত যিবোৰ বাধা আহে সেইবোৰক মৰ্দন কৰি দিয়ে, নষ্ট কৰি পেলাই। তেওঁ কবিৰ হয়, তেওঁ কবি চাহেব হয়। এতিয়া আপোনালোকক দেখুৱাই আছো ঋগ্বেদ, য'ত এই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীৰ বিষয়ে লিখা আছে যে তেওঁ পৰমাত্মা কবিৰ দেৱ হয়। আৰু তেওঁ নিজৰ নিজ মুখ কমলেৰে বাণী উচ্চাৰণ কৰে। সেই কবিৰ বাণীত সেই তত্ত্ব জ্ঞানক উচ্চাৰণ কৰে, থিয় হৈ জোৰ জোৰকৈ মাত লগাই লগাই ক'বলৈ আৰম্ভ কৰি দিয়ে। আৰু তেওঁ এজন সন্ত ঋষি ৰূপত প্ৰকট হয়। আৰু তেওঁ নিজৰ জ্ঞানক লোকোক্তিৰ মাধ্যমত, কবিতাৰ মাধ্যমত কয়, কবিতাৰ মাধ্যমেৰে বৰ্ণিত কৰে নিজৰ মুখ কমলেৰে। সেই নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, কবিৰ বাণীত, যি কাৰণতে তেওঁ প্ৰসিদ্ধ কবিসকলৰ মাজত কবি পদবীও প্ৰাপ্ত কৰিছে। তেওঁ হ'ল কবিৰ দেৱ, তেওঁ অমৰ পুৰুষ হয়। এতিয়া পুণ্যাত্মাসকল, আমি যেতিয়া পঢ়িছিলোঁ, শিক্ষা গ্ৰহণ কৰিছিলোঁ, 2-3টা কবিৰ পদ্য পোৱা গৈছিলে। তেওঁলোকৰ কবিতাবোৰততো মিল থকা দেখা যায়, আৰু সকলোৰে কবি পদ প্ৰাপ্ত আছিলে। তেওঁলোকৰ মাজত এজন পৰমেশ্বৰ কবিৰ দেৱো কবি পদবীৰ আছিলে। কিন্তু এতিয়া তেওঁৰ যথাৰ্থ জ্ঞানেৰে তেওঁৰ গোটেই সেই তত্ত্বজ্ঞানক দেখিলোঁ, পঢ়িলোঁ, তেওঁতো ভগৱানো আছিলে। কবি পদবীটো তেওঁৰ প্ৰাপ্ত আছিলেই, তেওঁ পৰমাত্মাও আছিলে। তেওঁতো ভগৱান হয়, আজিও হয়। এতিয়া পুণ্যাত্মাসকল, আৰু এই প্ৰমাণেই পবিত্ৰ বেদে দি আছে। ঋগ্বেদে আপোনালোকৰ এই গোটেই কনচেপ্ট ক্লিয়াৰ কৰি দিব। কোন হয় সেই অবিনাশী পৰমাত্মা, তেওঁৰ নাম কি, তেওঁ কেনেধৰণৰ লীলা কৰিছিলে। যেনেকৈ আজিৰ পৰা 600 বৰ্ষ আগতেই সেই পৰমেশ্বৰে সতলোকৰ পৰা আহিছিলে সশৰীৰে, আদৰণীয় ধৰ্মদাস দেৱক পালে, যিয়ে তেওঁৰ দ্বাৰা কোৱা সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ বাণীক লিপিবদ্ধ কৰিলে।
যিটো আমাৰ লগত আজি উপলব্ধ আছে কবিৰ সাগৰ, কবিৰ সাখী, কবিৰ বীজক, কবিৰ দোহাবলীৰ ৰূপত, কবিতাৰ ৰূপত উপলব্ধ আছে। আদৰণীয় নানক চাহেবদেৱে পালে সেই সত্য পুৰুষ, অবিনাশী পৰমাত্মাক। সত্য পুৰুষ মানে অবিনাশী, পুৰুষ মানে প্ৰভু, সত্য মানে অবিনাশী সত্যনাৰায়ণ। আদৰণীয় মুৰুক দাসদেৱক পালে, আদৰণীয় দাদু চাহেবদেৱে পালে, আদৰণীয় গৰীব দাসদেৱ চাহিব গাঁও চুৰাণী, জিলা জজ্জৰ হাৰিয়ানাবাসী। সেই পৰমেশ্বৰ সচিদানন্দ ঘন ব্ৰহ্ম আহিলে, সৎ লোকৰ পৰা আহিলে। আৰু তাতে চুৰাণী গাঁৱৰ পথাৰত যেতিয়া গৰীব দাসদেৱে 10 বৰ্ষৰ বালকে গৰু চৰাই আছিলে, সেই সময়ত পাইছিলে। আদৰণীয় কিশোৰাক চাহেবদেৱ থেকৰাবাসীয়ে পাইছিলে, যিজন উত্তৰ প্ৰদেশৰ মেৰতত আছিলে। গতিকে এইবোৰ লীলা পৰমাত্মাই পৰমক্ষৰ ব্ৰহ্মই কৰিছিলে, আৰু সেইবোৰে আজি বেদে সাক্ষী দি আছে। এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26। অনুবাদ এওঁলোকৰে হয়। এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে আগতে সেয়া চাওঁ, নহ'লে আপোনালোকে ভাবিব এওঁ নিজে নিজে কৈ গৈ আছে। ইয়াত চাব, এইটো ইয়াতে আছে। প্ৰকাশক হয় সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লীৰ পৰা। এয়া এওঁলোকৰ ফোন আৰু ফেক্সৰ নম্বৰ। ইয়াত চাওক, মুদ্ৰক হয় প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510, পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এতিয়া চাব, ইয়াৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26ত কিমান ভালদৰে বৰ্ণিত কৰি দিছে। যজ্ঞ কৰা যজমানসকলৰ বাবে, সাধনা কৰা সাধকসকলৰ বাবে পৰমাত্মাই সকলো ৰাস্তাকে সুগম কৰি তেওঁলোকৰ বিঘ্নবোৰক মৰ্দন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি নিজৰ ৰূপক সৰল কৰি, ইয়াৰে সিদ্ধ যে পৰমাত্মা সাকাৰ হয়। নিজৰ ৰূপক পাতল তেজপুঞ্জৰ বনাই আহে সেই পৰমাত্মা, নিজৰ ৰূপক সৰল কৰি সেই কান্তিময় পৰমাত্মা। এয়া এওঁলোকে কবিৰৰ অৰ্থ, এয়া কবিৰ, এওঁক কবিৰ কওক বা কবি কওক, যেনেকৈ পূৰ্ণজন্ম হ'লে তেওঁক পুনঃ বুলি কওক বা পূৰ্ণজন্ম বুলি কওক। গতিকে এই কবিৰ দেৱ তেওঁ কবি হয়। এওঁলোকে ইয়াৰ অৰ্থ সৰ্বজ্ঞ কৰি দিছে, অন্যথা কৰিব নালাগিছিলে, কাৰণ কবি সৰ্বজ্ঞ কেতিয়াও নহয়। কবিটো কবিয়ে হয়, কিন্তু ইয়াতে লিখিব লাগিছিলে কবিৰ দেৱ হয়। আৰু বিদ্যুতৰ সমান ক্ৰিয়া কৰি বৰণীয় পুৰুষক, ভাল আত্মাসকলক, শ্ৰেষ্ঠ পুৰুষক প্ৰাপ্ত হয়। এতিয়া এই কনচেপ্ট ক্লিয়াৰ কৰিম। এই কবিৰ অৰ্থ কবি সৰ্বজ্ঞ নহয়, কবিৰ দেৱ লিখিব লাগিছিল ইয়াতে। এতিয়া যেনেকৈ যজুৰ্বেদ আছে, পুণ্যাত্মাসকল, এইখন সেই সদগ্ৰন্থ হয়, সেই পবিত্ৰ বেদ হয়, যাক আমি বহু দিনৰ পৰা সৰ্বধাৰ্য বুলি মানিছে, কাৰণ তাতে যি লিখা আছে সেয়াই সঠিক। এতিয়া তাতে যি লিখা আছিলে সেয়া আমি পঢ়িব পৰা নাই, বুজিব পৰা নাই, গতিকে আজি আমি সেয়াই পঢ়ি আছো, বুজিবলৈ চেষ্টা কৰি আছো। আজি আমি নিজ চকুৰেই চাই সত্য গ্ৰহণ কৰিম। ইয়াৰ বিপৰীত যদি কোনোবাই পৰমাত্মাৰ মহিমাৰ বিষয়ে কিবা কৈছে সেয়া ব্যৰ্থ হয়। যিয়ে ভগৱানক নিৰাকাৰ বুলি কয়, কোনোৱে কয় যে তেওঁ এক দেশীয় নহয়, কোনো এক ঠাইতে নাথাকে। গতিকে সেই কথাবোৰ যি আমাক শুনাই আছিলে সেইবোৰ ব্যৰ্থ, মিছা আছিলে, লোকবেদ আছিলে। তেওঁলোকৰ পৰমাত্মাৰ সাক্ষাৎকাৰ হোৱা নাছিল, যিটো কাৰণত তেওঁলোকে মিছা ব্যাখ্যা কৰি ৰাখিছে। আজি সেই বেদে আমাক কৈ আছে যে সেই পৰমাত্মা সাকাৰ হয়, নিজৰ ৰূপক পাতল কৰি ইয়ালৈ আহে। যেনেকৈ আজি প্ৰসংগ চলি আছে,
যে কবিৰ অৰ্থ তেওঁলোকে সৰ্বজ্ঞ কৰি দিছে ইয়াত লিখিব লাগিছিল যাতে কবিৰ দেৱ হয় আমি তো কবি সাহেব ক'বলৈ আৰম্ভ কৰিলো কবি সাহেব বুলি ক'লো এতিয়া যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 বিষয়ে আপোনালোকে শুনিছে যে তাত দুবাৰকৈ লিখা আছে যে পৰমাত্মা শৰীৰ হয় আগ্নেয় তনুৰাশি হে পৰমাত্মা আপোনাৰ তেজময় শৰীৰ তেওঁ সতলোকত স্থিৰ এটা স্থানত থাকে সেই ভগৱান আৰু সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি ইয়াত সকলোৰে ধাৰণ পোষণ কৰিবলৈ অৰ্থাৎ আমাক সৎমাৰ্গ দেখুৱাবলৈ আমি ভক্তিহীন হৈ আমি ইয়াত দুখ পাওঁ আমি দুখীয়া হৈ যাওঁ দৰিদ্ৰ হৈ যাওঁ আমি ৰোগগ্ৰস্ত হৈ যাওঁ সেই পৰমাত্মা আহে আমাক সৎ ভক্তিৰ কথা কয় সেই সত্য ভক্তি কৰাৰ বাবে প্ৰাণী ৰোগ মুক্তও হৈ যায় আমাৰ ঘৰত ধনৰ প্ৰাচুৰ্য হ'বলৈ আৰম্ভ হয় গতিকে তেওঁ আমাৰ ধাৰণ পোষণ এনেকৈ কৰে সেই তত্ত্ব জ্ঞানেৰে আমাক সঠিক ৰাস্তা প্ৰদান কৰি আমাক ধাৰণ পোষণ কৰে আমাক সহায় কৰে বিষ্ণুৱে তোমাৰ চৌবাছে তালুৰাচি গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পুৰুষ বুলি কৈছে দুজনটো নাশবান ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ আৰু উত্তম পুৰুষালটো আনিলে পৰমাত্মাই ধাৰ দে সেই পুৰুষোত্তমটো কোনো আন হয় যাক ভগৱান বুলি কোৱা হয় আৰু ইয়ে লোক তৰম অৱশ্যে বিৱৰ্তি অৱৈশ্বৰ যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ অবিনাশী পৰমাত্মা হয় তিনি লোকৰ ধাৰণ পোষণ কৰাৰ বাবে যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ মন্ত্ৰ নম্বৰ 1 শ্লোক কওক বা মন্ত্ৰই কওক 1 দুবাৰ লিখা আছে আগ্নেয় তনুৰাশি বিষ্ণুৱে তৱা চৌবাছে তালুৰাচি সকলোৰে ধাৰণ পোষণ কৰিবলৈ তেওঁৰ অমৰ পুৰুষৰ শৰীৰ আছে এই পৰমাত্মাই নিজৰ ৰূপক পাতল কৰি এতিয়া আপোনালোকে পঢ়িছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26 আপোনালোকে পঢ়িছে 26 আপোনালোকে স্বয়ং পঢ়িছে যে সেই পৰমাত্মা নিজৰ ৰূপক সৰল কৰি সৰল তেজপুঞ্জৰ ৰূপ ধৰি পৰমাত্মা ইয়ালৈ আহে নহলে আমি তেওঁৰ ফালে চাব নোৱাৰিলো হয় ইমান উজ্জ্বলতা তেওঁৰ আৰু এয়াই বেদেও কৈছে নিজ চকুৰে দেখা সন্তই কৈছে তেতিয়া আমি সত্যনাৰায়ণক চিনাক্ত কৰি আমি ভিন্ন ভিন্ন প্ৰকাৰৰ ভ্ৰমিত কৰা বচনৰ দ্বাৰা আমাৰ বুদ্ধি ভ্ৰমিত নহব তেতিয়া আমি ভক্ত হ'ম তেতিয়া আমাৰ সাধনা সুপথে চলিব তাত কোনো বাধা বিপত্তি নাহিব সেয়েহে দাসে ইমান প্ৰয়াস কৰি আছে যাতে আপোনালোকক এই জ্ঞানেৰে ওতঃপ্ৰোতঃ কৰোঁ পৰমাত্মাক পোৱা কঠিন নহয় মাৰ্গ পাই যাম ভক্তি পাই যাম মৰ্যাদাৰ বিষয়ে জানিব পাৰিম স্মৰণ কৰিব লাগে চলা ফুৰা কৰোঁতে উঠা বহা কৰোঁতে যাৰ যেনেকুৱা কৰ্ম সেই কৰ্তব্য কৰ্ম কৰি কৰি এয়াও এক প্ৰকাৰৰ কৰ্তব্য কৰ্ম যিয়ে শাস্ত্ৰ অনুকূল সাধনা কৰিব পৰমাত্মাক পাই যাব কিন্তু এওঁলোকে আমাক ভ্ৰমিত কৰে যে তোমাৰ এই মাৰ্গ সঠিক নহয় তুমি ভুল সাধনা কৰি আছা তেতিয়া আমি ভ্ৰমিত হৈ পৰোঁ যেতিয়া আমি নিজ চকুৰে দেখি ল'ম সেই জ্ঞানক আৰু সন্তুষ্ট হ'ম তেতিয়া আমি আৰু লৰচৰ নহওঁ তেতিয়াহে আমি ভগত হ'ম নহ'লে যিকোনোৱে আমাক ভ্ৰমিত কৰি পেলালেহেঁতেন এতিয়া যেনেকৈ ইয়াত লিখা আছে কবি হয় সেই পৰমাত্মা কবিৰ দেৱ তেওঁলোকে কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি দিলে কবিৰ অৰ্থ কবিৰ যেনেকৈ পুনৰ জন্ম জ্বৰ ওপৰত ৰৰ আধা মাত্ৰা যুক্ত হৈ যায় আৰু এয়া সন্ধি বিচ্ছেদ কৰিলে হয়তো দুটা বিসৰ্গ লগোৱা বা আধা ৰ লগাই হসন্ত লগোৱা ইয়াক পুনৰ কোৱা বা পুনঃ কোৱা এতিয়া ইয়াক কবিৰ কোৱা অথবা কবিৰ কোৱা বা কবিৰ কোৱা এই কবিৰৰ অৰ্থ এওঁলোকে সৰ্বজ্ঞ কৰিলে যেনেকৈ যজুৰ্বেদ এতিয়া এয়া যজুৰ্বেদ স্পষ্টভাৱে লিখা আছে ইয়াক আমি ইয়াৰ পৰা আঁতৰাই ইয়াক সন্ধি বিচ্ছেদ কৰি দিওঁ দুটা বিসৰ্গ লগাই দিওঁ এতিয়া য'ত ইয়াত যজু লিখা থাকিব দুটা উপসৰ্গ লগাই তেতিয়াও ই এই যজুৰ্বেদ পুথিৰ কথাই বুজাব এতিয়া চাওক এয়া যজুৰ্বেদ আৰু এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা ইয়াৰ অনুবাদ হৈছে প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা 2-4 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা মৈদান নতুন দিল্লীৰ পৰা মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত 40 অধ্যায় অৰ্থাৎ সম্পূৰ্ণ যজুৰ্বেদ তেখেতে অনুবাদ কৰিছে তেওঁ বেদৰ ৰাইটাৰ নহয় অনলি অনুবাদ কৰ্তাহে ট্ৰান্সলেটৰ মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌদি হাউচ দৰিয়াগঞ্জ নতুন দিল্লী এতিয়া ইয়াত আপোনালোকক দেখুৱাই আছো 36 নং অধ্যায়
এয়া চাব এয়া হ'ল ৩৬ নং অধ্যায় ৩৬ অধ্যায়ম আৰম্ভ ইয়াৰ প্ৰথম মন্ত্ৰত আছে আৰু ইয়াৰ প্ৰথম পংক্তিতেই ৰেচম ৱাচম পৰপদে মনো য়জু পৰপদে য়জুহ এতিয়া ইয়াত চাওক য়জুহ লিখা আছে এতিয়া ইয়াত যজুৰ বুলিও ক'ব পাৰোঁ যজুৰ যেনেকুৱা পুনঃ অথবা পুনৰ গতিকে ইয়াৰ অৰ্থ স্বামী দয়ানন্দই ইয়াত কৰিছে এতিয়া ইয়াত ব্ৰেকেটত যজুহ সংস্কৃতত কেৱল যজুহ লিখা আছে মূল ভাষাত কিন্তু এওঁলোকে ইয়াত যজুৰ বেদ লিখি দিছে এতিয়া যদি ইয়াত ইয়াৰ অৰ্থ কৰিলেহেঁতেন যজ্ঞ স্তুতি প্ৰাপ্ত হয় ইয়াত যদি যজ্ঞৰ স্তুতি লিখিলে হয় তেনেহ'লে যজুৰ বেদ পুথি বুলিব নোৱাৰিলোঁ হয় গতিকে ইয়াত লিখিবলগীয়া হ'ল যজুৰ বেদ আমি ইয়াত যজুৰ বেদ বুলি কওঁ এতিয়া এনেকৈ য'ত কবিৰ লিখা আছে কবিৰ তাত আমি লিখিব লাগিব তেওঁ কবিৰ দেৱ হয় আমি তেওঁ কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ কবিৰ চাহেব আমি আমাৰ লোকেল লেংগুৱেজত মাত্ৰা ইত্যাদিৰ ইমান বিশেষ গুৰুত্ব নিদিওঁ এতিয়া এনেকৈ ইয়াৰ অপভ্ৰংশ হৈ কবিৰ দেৱ হৈ গ'ল ইয়াক সংস্কৃতত কবিৰ দেৱ আৰু দেশীয় ভাষাত আমি কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ দেৱ মানে পৰমেশ্বৰ এতিয়া ইয়াত আকৌ প্ৰসংগ আৰম্ভ হ'ব আমি আকৌ ঋগ্বেদ পঢ়িম ঋগ্বেদ সেইখনেই এটাৰ পৰাই প্ৰকাশিত সৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা আৰু এতিয়া সেইখনেই আমি আহোঁ এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ মন্ত্ৰ নম্বৰ ২৬ পদাৰ্থ যজ্ঞ কৰোতা যজমানসকলৰ বাবে যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান সাধনা কৰোতা সাধকসকলৰ বাবে যজমান মানে সাধক তেওঁলোকৰ বাবে পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনিৰ মৰ্দন কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপ সৰল কৰি অৰ্থাৎ পৰমাত্মা সাকাৰ সেয়েহে তেওঁৰ ৰূপৰ কথা উল্লেখ কৰা হৈছে তেওঁ সৰল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ আহে সৰল কৰি নিজৰ ৰূপ সৰল কৰি সেই কান্তিময় পৰমাত্মা কবিৰ দেৱ আমি ইয়াত লিখি ল'ম কবিৰ দেৱ তেওঁলোকৰ সংস্কৃত ব্যাকৰণ আমি বেয়া নকৰোঁ আমি কবিৰ দেৱ লিখি ল'ম আমি তেওঁক কবিৰ দেৱ বুলি ক'বলৈ ধৰিলোঁ কবিৰ আৰু দেৱ মানে পৰমেশ্বৰ দেৱ মানে পৰমেশ্বৰ কবিৰ চাহেব আমি তেওঁক কবিৰ চাহেব বুলি ক'ব ধৰিলোঁ বিদ্যুতৰ সমান সেই কবিৰ দেৱে বিদ্যুতৰ দৰে গতি কৰি বৰণীয় পুৰুষক প্ৰাপ্ত হয় বৰণীয় মানে শ্ৰেষ্ঠ পুৰুষক তেওঁ শ্ৰেষ্ঠ আত্মাৰ সৈতে আহি লগ কৰে তেওঁ কি কৰে তেওঁ ক'ত থাকে ভগৱান এতিয়া ২৭ নং মন্ত্ৰত ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ ২৭ নম্বৰ মন্ত্ৰ যিজন পৰমাত্মা সেই কবিৰ দেৱ দিও লোকৰ পৰা সেই তেজুময় লোকৰ পৰা সৎলোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে তেওঁ তাতেই থাকে এতিয়া পুণ্যাত্মাসকল এয়া স্পষ্ট হৈ গ'ল যে ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ মন্ত্ৰ নম্বৰ ২৬-২৭ এই দুইটা কনচেপ্ট ক্লিয়াৰ হৈ গ'ল যে সেই পৰমাত্মা কবিৰ দেৱ হয় আৰু তেওঁ সাকাৰ আৰু তেওঁ বিদ্যুতৰ দৰে গতি কৰি তাৰ পৰা ইয়ালৈ আহে ক'ৰ পৰা তেওঁ দিও লোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান হৈ আছে ইয়াৰ সমৰ্থনত তেওঁ তৃতীয় লোকত থাকে তেওঁ একদিশীয় হয় এক স্থানত বাস কৰে এতিয়া ইয়াৰ আৰু সমৰ্থনত আপোনালোকক দেখুৱাই আছোঁ আজি য'ত আপোনালোকক আজিৰ সৎসংগৰ আধাৰত আনিব বিচাৰিছোঁ ঋগ্বেদ মণ্ডল নম্বৰ ৯ আৰু সূক্ত নম্বৰ ৯৬ মন্ত্ৰ নম্বৰ ১৬, ১৭, ১৮, ১৯ আৰু ২০ একেবাৰে কনচেপ্ট ক্লিয়াৰ কৰি দিয়ে ইয়াত কি সোধা হৈছে মন্ত্ৰ নম্বৰ ১৬ ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৯৬ অৰ্থাৎ ৯৬ মন্ত্ৰ ১৬ত সোধা হৈছে যে হে পৰমাত্মা আপুনি আপোনাৰ সেই যথাৰ্থ
উত্তম নামৰ শ্ৰেষ্ঠ নামৰ বিষয়ে জ্ঞান দিয়ক আপোনাৰ বাস্তৱিক নাম কি হয় এতিয়া চাওক পঢ়ক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 96 ইয়াৰ 16 নং মন্ত্ৰ গুহম চাৰুণম ইয়াৰ অৰ্থ দিয়া আছে হে পৰমাত্মন গুহং মানে সৰ্বোপৰি ৰহস্যযুক্ত গুপ্ত গুহং মানে গুপ্ত শ্ৰেষ্ঠ নাম নাম মানে নাম আপোনাৰ যি শ্ৰেষ্ঠ নাম ইয়াত তেওঁলোকৰ সংজ্ঞা ইয়াৰ অৰ্থ ভুল কৰি দিছে নামৰ অৰ্থ লিখিছে তোমাৰ যি শ্ৰেষ্ঠ সংজ্ঞা হ'ব লাগিছিল আপোনাৰ যি শ্ৰেষ্ঠ নাম আপুনি ইয়াৰ জ্ঞান দিয়ক সেই নামৰ বিষয়ে জ্ঞান দিয়ক এতিয়া ইয়াৰ জ্ঞানৰ বিষয়ে কৈছে 17 নম্বৰত 17ত তেওঁৰ নাম কোৱা হৈছে পৰমাত্মাৰ কি লিখা আছে শিশুম জগানম হৰিয়ন্তম মৰ্জন্তি শুভন্তি वहीन मृतोगणेन कबीर गिरभी ये ऊपर रेला रखे कबीर गिरभी कावेना और यो कबीर देव संत सोम है पवित्र अति एति अत्यति रेभन माने गर्जता हुआ ये देखो रेभन सन गर्जता हुआ এতিয়া এওঁলোকে ইয়াত লগাব লাগিছিলে ই হল সন্ত সোম পবিত্ৰম অত্যতি ৰেভন কবীৰ আৰু ইয়া কবীৰ গিৰভি কাৰণ এওঁলোকে অনুবাদ কৰিব নোৱাৰিলে আমি বেছিকৈ ইয়াৰ পৰাই ল'ম তেতিয়াহে আমি বুজিব পাৰিম ইয়াত এওঁলোকে এই কবিহৰ অৰ্থ কি কৰি দিলে কবি লোক কৰি দিলে এয়া কবীৰ গিৰভি এতিয়া ইয়াৰ ৰ আঁতৰাই দুটা বিন্দু লগাই দিওঁ এয়া চাওক ৰ আঁতৰাই কবি দুটা বিন্দু লগাই দিলে আৰু গিৰভি মানে বাণীৰ দ্বাৰা এতিয়া আকৌ চাওক আপোনালোক বুদ্ধিমান শিক্ষিত দেৱনাগৰী লিপি সংস্কৃত কোনো পাহাৰ নহয় কবীৰ গিৰভি মানে নিজৰ বাণীৰ দ্বাৰা এয়া নিজে নিজে অনুবাদ কৰি আছে আৰু এয়া কবীৰ এয়া লিখা আছে আমি ইয়াত ধৰি লৈছোঁ কবীৰ বাণীৰ দ্বাৰা আৰু এই দ্বিতীয়টো যি কবীৰ আছে ইয়াৰ এওঁলোকে ক'তো বৰ্ণনাই কৰা নাই এওঁলোকে ক'তো এই কবীৰৰ অনুবাদ কৰা নাই এয়া চাওক শিশুম এয়া ব্ৰেকেটত আছে সংস্কৃত শব্দ এয়া চাওক ব্ৰেকেটত এয়া চাওক হাৰিয়াতা এয়া আৰু এয়া চাওক আৰু ক'তো আন কবি নাই এয়া চাওক অনলি এটা কবিহে লৈছে এয়া চাওক এই কাৰণেই এওঁলোকে ভুল অনুবাদ কৰি খিচিৰি বনাই ৰাখিছে এয়া কবিৰ শব্দ আৰু এটা আছে ইয়াৰ অৰ্থ হ'ল শিশুম যজ্ঞানম যিজন পৰমাত্মা ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 যাৰ বিষয়ে কোৱা হৈছে যে তেওঁ শিশুৰূপ ধাৰণ কৰি আহে এতিয়া অলপ চাম ইয়াও দেখুৱাই আছো আপোনালোকক অলপমান ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 9 মন্ত্ৰ নম্বৰ 1 এয়া চাব ইয়াত লিখা আছে শিশুৰূপ ধাৰণ কৰি যেতিয়া পৰমাত্মা আহে তেওঁৰ প্ৰতিপালন কুমাৰী গাইৰ দ্বাৰা হয় পাছত তেওঁ ডাঙৰ হৈ নিজৰ জ্ঞান প্ৰচাৰ কৰে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আৰু এয়া মন্ত্ৰ নম্বৰ 9 ইয়াত লিখা আছে এই শিশুম সেই ইমাম মানে সেই এওঁলোকে কৰিছে সৌম্য স্বভাৱৰ পুৰুষ নহয় পৰমেশ্বৰ ওম সেই অমৰ পুৰুষ শিশুম যিয়ে শিশুৰ ৰূপ ধাৰণ কৰি প্ৰকট হয় এই কুমাৰ অৱস্থাতেই অভি মানে সকলো প্ৰকাৰে অধন্য মানে অহিংসনীয় ধেনুৱে মানে গাই অধন্যাৰ অৰ্থ হ'ল কুমাৰী যাক কেতিয়াও সাৰে টাচ কৰা নাই সাৰে উত্তেজিত কৰা নাই অহিংসনীয় এতিয়া অধন্য মানে বিনা ধনাই অৰ্থাৎ যিয়ে গৰ্ভধাৰণ কৰা নাই আৰু অভি মানে কেতিয়াও সৰ্বপ্ৰকাৰে অধন্য অৰ্থাৎ বিনা ধনাই অৰ্থাৎ কুমাৰী গাইৰ দ্বাৰা তৃপ্ত কৰা হয় এতিয়া এওঁলোকৰ জ্ঞানটো নাছিলেই
কিছু শব্দৰ অৰ্থ শুদ্ধ কিছুৰ অৰ্থ ভুল কৰি নিজৰ অনুবাদ কৰি থৈ দিছে জনতাই ইয়াক পঢ়িছে আৰু কোনেও একো বুজি পোৱা নাই সেই অমৰ পুৰুষে যিয়ে শিশুৰূপ ধাৰণ কৰি আহে যিয়ে বালক ৰূপ শিশুৰূপ ধাৰণ কৰি প্ৰকট হয় তেওঁ সকলো প্ৰকাৰে অৰ্থাৎ অধন্যাধেনুৱে অধন্যাধেনুৱা সৰ্বপ্ৰকাৰে কুমাৰী গাইৰ দ্বাৰা তেওঁৰ প্ৰতিপালন হয় তেওঁৰ পালন পোষণৰ লীলা সেই কুমাৰী গাইৰ দ্বাৰা হয় এতিয়া আমি পুনৰ আহিছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 17 ইয়াত স্পষ্ট কৰা আছে যে সেই শিশুৰ ৰূপত যি প্ৰকট হয় পৰমাত্মাই পাছলৈ ডাঙৰ হৈ নিজৰ জ্ঞানৰ উপদেশ কৰে তেওঁ আৰু সেই জ্ঞানৰ উপদেশত তেওঁ নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত এতিয়া ইয়াত চাওক গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 সকলো কথা স্পষ্ট কৰিবলৈ আপোনালোকৰ সন্মুখত কিছু প্ৰমাণ ৰাখিব লাগিব এতিয়া হিয়া সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কোৱা নতুবা কবিৰ বাণী বুলি কোৱা সেই পৰমেশ্বৰে নিজ মুখ কমলেৰে যি উচ্চাৰণ কৰিছে বাণী ইয়াৰ দ্বাৰা তেওঁ নিজৰ লোক উক্তিৰ মাধ্যমেৰে জ্ঞান প্ৰচাৰ কৰে কিন্তু তেওঁ কবিৰ দেৱ হয় ইয়াত চাওক আকৌ আহিছোঁ ইয়ালৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 এতিয়া 96 আমি 1 নম্বৰটো ইতিমধ্যে পঢ়িছোঁ যে আপুনি আপোনাৰ সৰ্বোপৰি ৰহস্য ইয়াৰ শ্ৰেষ্ঠ আপোনাৰ যি নাম আছে ইয়াত ভুল কৰিছে যি নাম আছে তাৰ জ্ঞান দিয়ক ইয়াৰ জ্ঞান ইয়াত কৰি থৈছে এতিয়া চাওক দেৱ মানে পৰমেশ্বৰ ইয়া নিজে অৰ্থ কৰি আছে দেৱ মানে পৰমেশ্বৰ আমি কবিৰ দেৱ বুলি কৈ দিওঁ কবিৰ পৰমেশ্বৰ ইয়াত চাওক 17 নং অধ্যায়ত কি কৈছে কেৱ শিশুং জলানম হৰিয়ন্তম যিজনে শিশুৰ ৰূপত জানি বুজি ইয়াত প্ৰকট হয় আৰু জ্ঞান দিয়াৰ উদ্দেশ্যে সেই পৰমাত্মা আহে এতিয়া সেই সময়ত তেওঁ নিজৰ মহিমাৰ বাণী কবিৰ গিৰ্ভীৰ দ্বাৰা কবিৰ বাণীৰ দ্বাৰা ইয়াক আমি কবিৰ বুলি লিখিম কবিৰ বাণীৰ দ্বাৰা আৰু কবিতাৰে কাব্যনাম মানে কবিতাৰে অৰ্থাৎ কবিতাৰ মাধ্যমত কয় আৰু সেই অমৰ পুৰুষ সোম অমৰ পৰমাত্মা সেই সোমস্য তনুৰাশি সেই অমৰ পুৰুষ আৰু নিজৰ জ্ঞানক পবিত্ৰম অত্যতি মানে অত্যাধিক পবিত্ৰতা সহকাৰে ৰেভন গৰ্জন কৰি বৰ্ণনা কৰে গতিকে তেওঁলোকে লিখিছে এয়া কবিৰ সন্ত সোম সেই কবিৰ দেৱ যিজন সন্ত ৰূপত অথবা ঋষি ৰূপত আহে তেওঁ হৈছে অমৰ পৰমাত্মা এতিয়া এওঁলোকে এটা কবিৰটো অৰ্থ কৰিলে কিন্তু আনটোৰ অৰ্থ কৰা নাই এওঁলোকে সকলো নাশ কৰি দিছে সম্পূৰ্ণ সেন্টেন্স শেষ হৈ গ'ল সম্পূৰ্ণ ভেলু নাইকিয়া হৈ গ'ল এই মন্ত্ৰৰ য'ত এওঁলোকে এই কবিৰ দেৱৰ অৰ্থ লিখিলে তেওঁ কবিৰ দেৱ হয় তেওঁ অমৰ পৰমাত্মা কবিৰ দেৱ যিজনে সন্ত ৰূপত প্ৰকট হয় আবিৰ্ভাৱ হয় সন্ত কোৱা অথবা ঋষি কোৱা সাধু কোৱা শ্ৰেষ্ঠ আত্মা কোৱা এতিয়া ইয়াত চাওক 18 নম্বৰত সেই কবি নাম পদবী কবি নাম ঋষি মনা या ঋষিকৃত যিজন সন্ত ৰূপত পৰমাত্মা যিজন ঋষি ৰূপত প্ৰকট হয় সেই ঋষিকৃত যিজন সহস্ৰ গৃথ হয় হাজাৰ অসংখ্য বাণী যিয়ে হাজাৰ হাজাৰ বাণী কয় যে কয় সেইজন ঋষি মনা ঋষি স্বভাৱীয় সন্ত স্বভাৱৰ ভক্তৰ বাবে অতি সৱৰ্ষা মানে অত্যন্ত আনন্দদায়ক হয় আৰু সেই পৰমাত্মাই কবিসকলৰ মাজৰ এজন প্ৰসিদ্ধ কবিৰ পদবীও প্ৰাপ্ত কৰে আৰু তেওঁ তৃতীয় ধামত বিৰাজম অনুৰাজতি স্তূপ শিষ্য মহিষ্য শিষ্য সন্ত সোম ইয়াৰ অৰ্থ হ'ল তেওঁ তৃতীয় ধামত বিৰাজমান হৈ থাকে সেই ঋষি ৰূপত আৰু তেওঁ তাৰ পৰা গতি কৰি আহে ইয়াত চাওক ইয়াৰ অনুবাদ এতিয়া সেই 18 নম্বৰ মন্ত্ৰ চলি আছে সৌম্য স্বৰূপ পৰমাত্মা সেই অমৰ পৰমাত্মাই পালনৰ ইচ্ছা কৰি অহা তিনিও লোকত প্ৰৱেশ কৰি যিজনে সকলোৰে ধাৰণ পোষণ কৰে সেই অব্যশ্বৰ 15 নম্বৰ অধ্যায়ৰ গীতাৰ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকৰ সৈতে সম্বন্ধিত সেই অমৰ পৰমাত্মাই
প্ৰতিপালনৰ ইচ্ছাৰে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰাৰ উদ্দেশ্যেৰে যিজন মহান পৰমাত্মা তৃতীয় ধাম দেব্যান আৰু পিতৃয়ান এই দুয়োৰ পৰা পৃথক যি তৃতীয় মুক্তিধাম আছে তাতেই বিৰাজমান হৈ আছে। এই জ্ঞান যোগী এওঁলোকে ভুল কৰিছে, কেৱল নিজৰ দয়ানন্দৰ নিজ বিচাৰ বজাই ৰাখিবলৈ বেদৰ অনৰ্থ কৰি আছে। ইয়াত ভগৱানৰ মহিমা চলি আছে, জ্ঞান যোগীৰ সৈতে কোনো লিংক নাই। তেওঁ তৃতীয় লোকত আছে, বিৰাজমান আছে, ইমানেই। এই জ্ঞান যোগী ইয়াৰ পৰা আঁতৰাই দিয়া। তেওঁ বিৰাজমান হৈ আছে তৃতীয় ধামত। তৃতীয়ম ধাম বিৰাজম, তৃতীয় ধামত বিৰাজমান হৈ আছে। ঋষিকৃত, চাওক ইয়াৰ অৰ্থ সকলো জ্ঞানৰ প্ৰদাতা। ঋষিকৃত মানে সেই ঋষি ৰূপত প্ৰকট পৰমাত্মাৰ দ্বাৰা কোৱা ৰচনা কৰা কবিৰ বাণী। ঋষি মনা ঋষিৰ দৰে সন্ত স্বভাৱৰ ভক্তৰ বাবে তেওঁ সহস্ৰা নিথ অনন্ত প্ৰকাৰৰ স্তৱনীয় হাজাৰ প্ৰকাৰৰ নাম, কবি নাম পদবী, যি হৈছে ক্ৰান্তদৰ্শীৰ পদবী। কবি নাম কবিসকলৰ ভিতৰত এটা পদবী প্ৰাপ্ত কৰে। প্ৰসিদ্ধ কবিসকলৰ মাজত তেওঁৰ এটা মুখ্য স্থান থাকে, কিন্তু তেওঁ হ'ল পৰমাত্মা। এতিয়া পুণ্যাত্মাসকল, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 16 আৰু 17 আৰু 18 আপুনি তিনিওটা মন্ত্ৰ পঢ়িছে। এইবোৰত স্পষ্ট কৰা হৈছে যে সেই কবিৰ দেৱ, সেই পৰমাত্মা যেতিয়া বালক ৰূপত প্ৰকট হয় আৰু তেওঁৰ নাম কবিৰ হয়, কবিৰ দেৱ, আৰু তেওঁ যেতিয়া বালক ৰূপত প্ৰকট হৈ ডাঙৰ দীঘল হয় তেতিয়া তেওঁ সন্ত অথবা ঋষি ৰূপত জনা যায়। তেতিয়া তেওঁ নিজৰ মহিমাৰ বাণী, যথাৰ্থ জ্ঞান, তত্ত্ব জ্ঞান কবিতাৰ মাধ্যমেৰে, দোহাৰ মাধ্যমেৰে বৰ্ণনা কৰে। কিন্তু তেওঁ হৈছে পৰমাত্মা, কবিৰ দেৱ, অমৰ পুৰুষ। তেওঁ কবিৰ দেৱ অমৰ পুৰুষ, আৰু তেখেতৰ দ্বাৰা কোৱা সেই অমৰ বাণী, তেওঁৰ দ্বাৰা বৰ্ণিত কৰা সেই লোকোক্তি, সেই অমৰ বাণী তেওঁৰ শিষ্যসকলৰ, ঋষি মনা সেই সাধু সন্ত ভক্তসকলৰ বহুত ভাল লাগে, অতি মধুৰ লাগে, অতি প্ৰিয় হয়। আৰু সেই পৰমাত্মা তৃতীয় লোকত বিৰাজমান হৈ আছে। আৰু চাওক আগলৈ 19 আৰু 20 আৰু আশ্চৰ্য কৰি ৰাখিছে। এতিয়া পুণ্যাত্মাসকল, কোৱা হয় সত্যক কিছুদিন লুকুৱাই ৰাখিব পাৰি, কিন্তু নাইকিয়া কৰিব নোৱাৰি। এতিয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 18 আপোনালোকে পঢ়িছে যে তেওঁ তৃতীয় ধামত বিৰাজমান হৈ আছে। এতিয়া 19 চাওক, আৰু আশ্চৰ্য হ'ব। তেওঁ চতুৰ্থ পৰমপদ পৰমাত্মা হয়। এতিয়া এওঁলোকেতো নিজৰ হিচাপতেই কৰিছিলে। ইয়াত লিখিলে মহাপুৰুষ উক্ত চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। এতিয়া এওঁলোকে কয় ভগৱান এজনেই, বহুত নহয়, আৰু ইয়াত লিখি থৈছে চতুৰ্থ পৰমাত্মা। তুৰীয় মানে চতুৰ্থ। ইয়াত অনুবাদতো তেওঁলোকে তুৰীয়ে লিখি দিলে, চতুৰ্থ লিখা নাই, কাৰণ যাতে সিহঁতৰ কথাৰ খণ্ডন হৈ নাযায়, কোনে যাতে গম নাপায়, সেয়ে তুৰীয়া লিখি দিলে। সেই চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। সেই পৰমাত্মা যিজন প্ৰত্যেক বলত স্থিত আৰু সৰ্বোপৰি প্ৰশংসনীয়। এতিয়া ইয়াত লিখা আছে এই মূল সংস্কৃতত, সমুদ্ৰম তুৰীয়ম ধাম। সমুদ্ৰম মানে সমুদ্ৰ সকলো পানীৰ উৎস। তেনেকৈ সকলো উৎস পৰমাত্মা ৰূপী সমুদ্ৰৰ সেই পৰমাত্মাৰ পৰা যি তুৰীয় ধাম আৰু চতুৰ্থ লোকত বিৰাজমান, এয়া আকাশ লোকৰ পিনে সংকেত। সতলোক, অলখলোক, অগনলোক, আৰু এই চতুৰ্থ হ'ল এই আকাশলোক। এয়া সমুদ্ৰৰূপী, অৰ্থাৎ য'ৰ পৰা সকলোৰে প্ৰস্থান হৈছে সেই আকাশ লোকত সেই অমৰ পুৰুষ পূৰ্ণ পৰমাত্মা তেওঁ চতুৰ্থ ধামত বাস কৰে, আৰু এয়া তেওঁ চতুৰ্থ ভগৱান। সত্যৰ বিলুপ্তি ঘটাব নোৱাৰি, সত্য এওঁলোকে লুকুৱাইও ৰাখিব পৰা নাই। এতিয়া প্ৰকৃতিৰ সূক্ষ্মৰ পৰা সূক্ষ্ম শক্তিৰ সৈতে যিজন অভিন্ন, সমুদ্ৰৰ অৰ্থ এওঁলোকে কৈছে যাৰ পৰা সকলো
ভূতৰ উৎপত্তি স্থিতি আৰু প্ৰলয় হয় তেওঁ তুৰিয়ম মানে চতুৰ্থ, ধাম মানে পৰম পদ পৰমাত্মা, ধাম মানে চতুৰ্থ ধাম। আৰু আকৌ এওঁলোকেই কৈছে যে উক্ত মহাপুৰুষে সেই চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। এতিয়া চতুৰ্থ পৰমাত্মাও আছে আৰু চতুৰ্থ ধামো আছে। এয়া হ'ল বাস্তৱিকতা। গোটেই কাহিনী এতিয়া স্পষ্ট হৈ আছে। যিজন সৰ্বশক্তিমান, যজমানক তৃপ্ত কৰি যিজন শীঘ্ৰ গতি কৰোতা, অৰ্থাৎ তেওঁ খোজকাঢ়িয়াই শীঘ্ৰ গতিত, যদি তেওঁ সৰ্বব্যাপক তেন্তে তেওঁ আগৰ পৰাই তাত বিদ্যমান আছে। তেনেহ'লে গতি কৰাৰ আৱশ্যকতা কি? আৰু তেওঁ সমগ্ৰ সংসাৰৰ উৎপাদক। গতিকে ইয়াত এই বিষয়ে স্পষ্ট হৈ গ'ল। ইয়াত তেওঁলোকে আৰু এটা বিষয় স্পষ্ট কৰিছে। এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 2 আৰু ইয়াৰ মন্ত্ৰ নম্বৰ 5 তললৈ আছে। হে পৰমাত্মন, আপুনি সমুদ্ৰৰূপী। ইয়াত চাব, আপুনি সমুদ্ৰ ৰূপ। ইয়াত এওঁলোকে ইয়াৰ বিৱৰণ কৰিছে। সদ্যম সমগ্ৰে দৰ্বন্তী আপো য়স্মাৎ সে সমুদ্ৰ, যাৰ শক্তিৰে জলকে আদি কৰি সকলো পদাৰ্থ সূক্ষ্ম ভাৱত প্ৰাপ্ত হৈ যায়, ইয়াৰে নাম সমুদ্ৰ। এই প্ৰকাৰে পৰমাত্মাৰ নাম সমুদ্ৰ হৈছে। আহি গ'ল, এই প্ৰকাৰে পৰমাত্মাৰ নাম সমুদ্ৰ হৈছে। গতিকে ইয়াত এই সমুদ্ৰ শব্দ আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ নম্বৰ 19। সমুদ্ৰম তুৰিয়ম ধাম, সেই চতুৰ্থ ধামত আৰু চতুৰ্থ ভগৱান সমুদ্ৰ মানে পৰমাত্মা ইয়াত কোড ৱৰ্ডত আছে। এয়া হ'ল অলংকাৰ। ইয়াত পৰমাত্মা যেনেকৈ সকলোৰে সমুদ্ৰৰ পৰা সকলোৰে যেনেকৈ প্ৰস্থান হয়, তেনেকৈ সেইবোৰৰ প্ৰস্থান যাৰ পৰা হৈছে তেওঁ চতুৰ্থ ধামত বিৰাজমান হৈ আছে। এতিয়া পুণ্যাত্মাসকল, সত্য এতিয়া এনেকৈ প্ৰকট হৈ আছে যেনেকৈ সমুদ্ৰই ঢৌ মাৰি মুকুতা বাহিৰত পেলাই দিয়ে। কবিৰ পৰমেশ্বৰে ঢৌ মাৰি দিছে, আমাৰ বাবে আমাৰ সন্মুখত জ্ঞান থৈ দিছে। এতিয়া প্ৰকৃতিৰ সূক্ষ্ম ৰূপৰ জৰিয়তে শক্তিৰ সৈতে যিয়ে সংযোগ কৰে, সমুদ্ৰৰ অৰ্থ হ'ল সেই পৰমাত্মা যাৰ পৰা সকলোৰে প্ৰস্থান হৈছে। সেই তুৰিয়ম ধামম, চতুৰ্থ ধামত বিৰাজমান। তেওঁ চতুৰ্থ ধাম, তেওঁ চতুৰ্থ ধামত থাকে, তেওঁ সেই তাত থাকে আৰু তেওঁ চতুৰ্থ ভগৱান। এয়া চাওক, মহাপুৰুষে উক্ত তুৰিয়ম মানে চতুৰ্থ, এই তুৰিয়ম মানে চতুৰ্থ পৰমাত্মাৰ বৰ্ণনা কৰে। অৰ্থাৎ যিজন প্ৰকৃত সন্ত তেওঁই চতুৰ্থ আৰু আন সকলো ভগৱানৰ বিষয়ে ক'ব। সেই পৰমাত্মা যিজন প্ৰত্যেক বলত স্থিত, সৰ্বোপৰি প্ৰশংসনীয়, সৰ্বোপৰি সকলোতকৈ ওপৰত আৰু সৰ্বশক্তিমান, যজমান আৰু ভগতক তৃপ্ত কৰে, যিজন শীঘ্ৰ গতিৰ। এতিয়া আকৌ বিছত চাওক, আচৰিত কৰি থৈছে। বিছত সেই পৰমাত্মা যি প্ৰকাৰে এটা সংঘক নিজৰ সেনাপতি প্ৰাপ্ত হয়, এই প্ৰকাৰেই ব্ৰহ্মাণ্ডৰূপী কোষবোৰক প্ৰাপ্ত হৈ উচ্চস্বৰেৰে গৰজি এই ব্ৰহ্মাণ্ডৰূপী বিস্তৃত প্ৰকৃতি খণ্ডত ভালদৰে প্ৰবিষ্ট হয়। অৰ্থাৎ তাৰ পৰা গতি কৰি আহে, তাৰ পৰা সেই পৰমাত্মা গৰ্জন কৰি আহে। যেনেকৈ মাৰিয়া মানে মনুষ্য, যেনেকৈ মনুষ্য শুভ্ৰ শৰীৰ ধাৰণ কৰি, অৰ্থাৎ অন্য আৰু তেজোময় সামান্য তেজপুঞ্জৰ ৰূপ মনুষ্যৰ দৰে শৰীৰ ধাৰণ কৰি, মানুহে যেনেকুৱা শৰীৰ ধাৰণ কৰে তেনেকুৱা শৰীৰ ধাৰণ কৰি পৰমাত্মাই সামান্য তেজপুঞ্জৰ শৰীৰ ধাৰণ কৰে ভিন্নভাৱে। অত্যন্ত গতিশীল পদাৰ্থৰ দৰে প্ৰাপ্তিৰ বাবে গতিশীল হৈ এই ইয়ালৈ আহে। ধনা নাম, অৰ্থাৎ যিজন ভক্তিৰ ধনী শ্ৰেষ্ঠ আত্মা তেওঁলোকৰ সৈতে লগ কৰে। ইয়াত চাব 21। হে প্ৰকাশ স্বৰূপ, মহাপুৰুষৰ পৰা উপাস্যমান আপুনি আমাক পবিত্ৰ কৰক আৰু বৈদিক কণিক হৃদয়ত, অৰ্থাৎ বাণীৰ জৰিয়তে, নিজ বাণীৰ জৰিয়তে শব্দমান হৈ আপুনি শ্ৰেষ্ঠ পুৰুষৰ শ্ৰেষ্ঠ পুৰুষৰ প্ৰতি প্ৰাপ্ত হয়
অৰ্থাৎ য'তেই চোৱা তাতেই পৰমাত্মাৰ ৰূপেৰে পৰমাত্মা পূৰ্ণ ৰূপেৰে পৰমাত্মাৰ মহিমা ভৰি পৰি আছে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই প্ৰথমে আপোনাক শিক্ষিত কৰিছে। এই শিক্ষাৰ একেবাৰেই প্ৰয়োজনীয়তা নাছিল। এই শিক্ষাই আমাক বেইমান বনাই দিলে। আগৰ দিনত আমাৰ বয়োজ্যেষ্ঠসকল অশিক্ষিত আছিলে, মৰম চেনেহ আছিল, স্থল প্ৰবঞ্চনা নাছিলে আৰু অধিক মায়াৰ প্ৰতিযোগিতাও নাছিলে। এতিয়া এই শিক্ষাৰ পৰা আমাৰ মাজত অধিক অৱগুণ আহিছে, কিন্তু ইয়াৰ এটা গুণ বহুত শ্ৰেষ্ঠ, যিয়ে সকলো অৱগুণক নাশ কৰিব। আটাইতকৈ ডাঙৰ গুণ যে আমি ভগৱানক চিনি পাম, নহ'লে এই মনুষ্য জীৱনৰ আৱশ্যকতা কি? আপুনি উদাহৰণ চাই লওক, পৰমাত্মাই বহুত উদাহৰণ দিছে। সৰ্ব সোনে কি লংকা থी वरावण से रणधीरम और एक पलक में राज विराजी वर्जन के बड़े दीरन। ইয়াত চাওক, পৃথিৱীৰ প্ৰতি ডাঙৰ ডাঙৰ পুঁজিপতি, ফেক্টৰী কোম্পানীৰ মালিক, ফেক্টৰীৰ অধিপতি নিজৰ হেলিকপ্টাৰৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুবৰণ কৰে। আৰু গোটেই জীৱন মায়া সংগ্ৰহ কৰিবলৈ হুক এণ্ড ক্ৰুক যিকোনো উপায় অৱলম্বন কৰিবলগীয়া নহওক কিয় পিছুৱাই নাযায়। আৰু এই মায়াবোৰ তেনেকুৱাই থাকি যায়। যদি মানৱ জীৱনৰ কোনো মূল উদ্দেশ্য আছে, কেৱল পৰমাত্মাক কোৱা আৰু কল্যাণ কৰা, য'ৰ পৰা আমি আহিছোঁ, য'ত কেতিয়াও মৃত্যু নহয়, আৰু তাত এনেকুৱাই জন্ম হ'ব, এনেকুৱাই এবাৰ সৃষ্টি হয়, আৰু তাৰ পিছত কেতিয়াও মৃত্যু নহয়, শৰীৰত কোনো ৰোগ নহয়, বৃদ্ধাৱস্থা নাহে, তালৈ যাম, তেতিয়া সুখ হ'ব। ইয়াৰ বাবেই এই মনুষ্য জীৱন পাইছোঁ। বাকী আনবোৰ এই কৰ্মটো পশুপক্ষীয়েও কৰি আছে, যিবোৰ ভক্তিহীন, ভক্তিৰ পৰা দূৰত থকা প্ৰাণীও কৰে। তাৰ পৰা কাগজৰ নোট বেংকত জমা কৰিলে, ক'ৰবাত 4-5টা ফ্লেট কিনিলে আৰু মৃত্যু হৈ গ'ল। এতিয়া পৰুৱা হৈ ক'ৰবাত গাঁতত সোমাই গ'ল। সেই ফ্লেটবোৰ এতিয়া মূৰত মাৰি লোৱা, গোটেই জীৱন লগাই দিলে সেই ফ্লেটবোৰ গোটাবলৈ, ঘৰ বনাবলৈ। এই জীৱনৰ যদি কোনো মূল উদ্দেশ্য আছে, সেয়া পৰমাত্মা পোৱা। আৰু আজি এই বিদ্যা, অক্ষৰ জ্ঞান আমাৰ সহযোগী হৈ গৈছে, যে আমি ভগৱানক চিনি পাম। আৰু ইমান কঠিন এই দাসৰ বাবে ইমান কঠিনতা আহি আছে, যেতিয়ালৈকে আপোনালোকে এই বিষয়টো বুজি নাপায়, দাসে কি ক'ব বিচাৰিছে। আৰু এই ভ্ৰমিত কৰাসকলে, যিবোৰ স্বাৰ্থপৰ, যিয়ে নিজে নিজকে সন্ত বুলি কয়, আপোনাক ভ্ৰমিত কৰে। এই দাস যথাৰ্থ জ্ঞান দিওঁতা এজন, আৰু সেই ভ্ৰমিত কৰোঁতা লাখ লাখ কোটি কোটি। তথাপিও এই সত্যৰ মাজত ইমান শক্তি আছে যে ই এতিয়া হেঁচি ঠেলি ওপৰলৈ আহি আছে আৰু নিজৰ পৰমাত্মাৰ সন্তানৰ ওচৰলৈ জ্ঞান গৈ আছে। এতিয়া প্ৰসংগ যি চলি আছে, সেই পৰমাত্মা, সেই সত্যনাৰায়ণ কথা আমি আপোনাক শুনাই আছো। সেই সত্যনাৰায়ণে কেনেকুৱা লীলা কৰে, তেওঁ ক'ত থাকে, তেওঁৰ মহিমা ক'ত লিখা আছে, বেদত লিখা আছে, আমি সকলোৱে শুনিছিলোঁ, আগতেও কৈছিলোঁ। গতিকে এতিয়া সেই পৰমেশ্বৰে বেদতো এই বিষয়ে ক্লিয়াৰ কৰি দিছে, গীতাটো ক্লিয়াৰ কৰি দিছে। গীতাৰ জ্ঞানদাতাই, বেদৰ জ্ঞানদাতাই সেই পৰম অক্ষৰ ব্ৰহ্মৰ বিষয়ে, সচিদানন্দ ঘন ব্ৰহ্মৰ বিষয়ে, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কোৱা হৈছে। সেই কবিৰ বাণীত যি লিখা আছে, সেয়া কেৱল তত্ত্বদৰ্শী সন্তইহে জানে, তেওঁৰ পৰা শুনা। আৰু এই সন্ত দাসক আপোনালোকৰ সন্মুখত পৰমাত্মাই প্ৰকট কৰিছে, প্ৰত্যক্ষ কৰিছে। এতিয়া আপোনাৰ গাফিলতি থাকিব যদি আপুনি বুজি নাপায়, ভগৱানৰ কৃতি নাথাকিব। এতিয়া আমি আৰু কিছু কনচেপ্ট ক্লিয়াৰ কৰিম, আৰু 5-10 মিনিটৰ সৎসংগ চলিব। সেই ভগৱান কেনেকুৱা আৰু তেওঁৰ নাম কি, ক'ত থাকে তেওঁ। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 96 মন্ত্ৰ 16ৰ পৰা 21লৈকে একেবাৰে ক্লিয়াৰ কৰি দিলে যে সেই পৰমাত্মা কবীৰদেৱ হয়, তেওঁৰ নাম কবীৰদেৱ হয়, কবীৰ। আৰু তেওঁ তৃতীয় ধামত বাস কৰে, আৰু সেই চতুৰ্থজন পৰমাত্মা তেওঁ চতুৰ্থ ধামত থাকে। এতিয়া পুণ্যাত্মাসকলে বেদৰ জৰিয়তে সত্য সন্মুখলৈ আহি আছে। পৰমাত্মাই স্বয়ং কৈছে যে ওপৰত সতলোক আছে, তাৰ পিছত অলক লোক আছে, পিছত অগম লোক, পিছত অকহ লোক। আৰু এনেকৈ সেই 4জন পৰমাত্মা ওপৰত আছে, আৰু তেওঁলোক অবিনাশী। পৰমাত্মা এজনেই, কিন্তু বিভিন্ন ৰূপ ধাৰণ কৰি আছে, আৰু ওপৰৰ লোকত থাকে। ওপৰৰ লোকত এটাটো চতুৰ্থ ধামত, আনটো সতলোকত, এটাটো এয়া কালৰ লোকত, ব্ৰহ্মলোকত, দ্বিতীয়টো পৰব্ৰহ্মৰ লোকত, আৰু তৃতীয় যি ধাম, তৃতীয় ধাম সতলোক, সেই সতলোকত সৎপুৰুষ ৰূপত থাকে। সেই সৎপুৰুষ পৰমাত্মা, যিজন সৎপুৰুষ ৰূপত সতলোকত আছে, তেওঁৱেই গতি কৰি তললৈ আহে আৰু তাতো বিদ্যমান থাকে।
ইয়াৰ উপৰিও পৰমাত্মাৰ আৰু তিনিটা ৰূপ আছে, সেই বিষয়ে আজি বেদেও স্পষ্ট কৰি দিছে। এতিয়া এয়া আপোনাৰ সন্মুখত আহিছে যে চতুৰ্থ ধামত চতুৰ্থ পৰমাত্মা আৰু তুৰিয়াম ধামত তৃতীয় ধামত সেই পৰমাত্মা থাকে। এতিয়া ওপৰৰ পৰা সতলোকৰ পৰা সেই চতুৰ্থ ধাম আছে আৰু তেওঁ চতুৰ্থ ভগৱান। সত্যপুৰুষ প্ৰথম, অলখ পুৰুষ দ্বিতীয়, অগম পুৰুষ তৃতীয় আৰু অকাশ পুৰুষ এয়া চতুৰ্থ ধামত। সেই চতুৰ্থ ধামত চতুৰ্থ স্থান, সেই ধাম য'ৰ পৰা সকলোৰে প্ৰস্থান হৈছে, বেদে কৈ আছে এই সমুদ্ৰৰূপ ভগৱান। এতিয়া আমি আকৌ আহিছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86। এইখন সেইখনেই ঋগ্বেদ, এইখনৰ সেয়াই প্ৰকাশক। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 26। যজ্ঞ কৰোতা অৰ্থাৎ সাধনা কৰোতা যজমান মানে সাধক অৰ্থাৎ ভক্তৰ বাবে পৰমাত্মাই সকলো পথ সুগম কৰি তেওঁলোকৰ বিঘিনিক মৰ্দন কৰে, তেওঁলোকৰ দুখ কষ্ট বিনাশ কৰে, যিবোৰে জীৱনৰূপী যাত্ৰাত বাধা প্ৰদান কৰে, তেওঁলোকক পবিত্ৰ কৰে আৰু নিজৰ ৰূপ সৰল কৰি অৰ্থাৎ সাকাৰ পৰমাত্মাই নিজৰ ৰূপ সামান্য কৰি সেই কান্তিময় পৰমাত্মা কবিৰ দেৱ, সেই কান্তিময় কবিৰ দেৱ, কবিৰ চাহেব, কবিৰ ভগৱান বিদ্যুতৰ দৰে ক্ৰিয়া কৰি শ্ৰেষ্ঠ পুৰুষক সৎপুৰুষক প্ৰাপ্ত হয়। আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ নম্বৰ 27 কোৱা হৈছে যিজন পৰমাত্মা দিওলোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান আছে, দিৱস তৃতীয় পৃষ্ঠে দিওলোকৰ তৃতীয় পৃষ্ঠ অৰ্থাৎ স্থানত বিৰাজমান হৈ আছে। এতিয়া আপোনালোকক দেখুৱাইছোঁ ঋগ্বেদ মণ্ডল নম্বৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ নম্বৰ 1। এয়া ইয়াৰ পৰা আৰম্ভ হৈছে। 1, যিজন সৰ্ব উৎপাদক অৰ্থাৎ সকলোৰে উৎপাদন কৰোতা পৰমাত্মা, তেওঁ প্ৰকাশস্বৰূপ অৰ্থাৎ তেজোময় ৰূপযুক্ত। তেওঁৰ ৰূপ আছে প্ৰকাশযুক্ত তেজোময় ৰূপ, সদ্গুণৰ বৃষ্টি কৰোতা আৰু পাপক হৰণ কৰোতা। দয়ানন্দৰ এই বিধান ফেইল হৈ গ'ল যে ভগৱানে পাপ নাশ কৰিব নোৱাৰে। পাপৰ হৰণ কৰোতা ৰাজেৱ অৰ্থাৎ ৰজাৰ সমান। এয়া চাওক, এয়া হৈছে 269 পৃষ্ঠা আৰু 270 পৃষ্ঠাৰ অনুবাদ হৈছে ৰাজেৱ, ৰজাৰ সমান। 270ত 1 নম্বৰ ৰজাৰ সমান, দৰ্শনীয়, দেখাৰ যোগ্য সেই পৰমাত্মা সাকাৰ আৰু তেওঁ পৃথিৱীকে আদি কৰি সমগ্ৰ লোকান্তৰৰ চাৰিওফালে শব্দমান হৈ আছে। তেওঁ বৰণীয় পুৰুষক, শ্ৰেষ্ঠ ভগতক, শ্ৰেষ্ঠ ব্যক্তিক, যিজন দৃঢ় ভক্ত, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত হয়। কেনেকৈ? কিয় কেৱল সেই দৃঢ় ভক্তৰ সৈতেহে লগ কৰে? শ্ৰেষ্ঠ ভক্তৰ সৈতে, কাৰণ যেনেকুৱা আকাশীয় বিদ্যুৎ স্নেহ থকা স্থানক আধাৰ বনাই প্ৰাপ্ত হয়, যেনেকৈ কাঁহ এবিধ ধাতু। আগৰ দিনত কাঁহৰ বাচন কাঁহী বাতি আছিলে আৰু বিশেষকৈ বাৰিষাৰ দিনত আমাৰ আইতাই সেইবোৰ ঘৰৰ ভিতৰত থবলৈ কৈছিল, কাৰণ কাঁহৰ ধাতুৰ ওপৰত বজ্ৰপাত হয়, গতিকে তাত পৰাৰ এট্ৰেকশ্যন থাকে, তাৰ ওপৰতেই পৰিব। গতিকে তেওঁ বৰণীয় পুৰুষক, দৃঢ় ভক্তক তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। কিয় হয়? কাৰণ তেওঁৰ প্ৰতি পৰমাত্মাৰ এট্ৰেকশ্যন থাকে। তেওঁ ভগৱানৰ জ্ঞান শুনাৰ যোগ্য হয়। যেনেকৈ যি প্ৰকাৰে বিদ্যুৎ অৰ্থাৎ আকাশীয় বিজুলী স্নেহ থকা স্থানত কাঁহৰ ধাতু বুলি ধৰি লোৱা, ইয়াক আধাৰ বনাই তাৰ ওপৰত পৰে, এনেকুৱাই সেই পৰমাত্মাই ভাল আত্মাসকলৰ সৈতে লগ কৰে। যেনেকৈ ধৰমদাস দেৱক লগ কৰিলে, নানক চাহেবক লগ কৰিলে, গৰীবদাস চাহেব দেৱক, দাদু চাহেব দেৱক লগ কৰিলে। সেইসকল ভাল আত্মা আছিলে, দৃঢ় ভক্ত আছিল আৰু তেখেতসকলে পাছত ঢোল পিটিছিল। এতিয়া চাওক 2, হে পৰমাত্মন, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ নম্বৰ 2। হে পৰমাত্মন,
উপদেশ কৰাৰ ইচ্ছাৰে আপুনি অৰ্থাৎ জ্ঞান প্ৰদানৰ উদ্দেশ্যেৰে আপুনি মহাপুৰুষসকলৰ সৈতে লগ হয় আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে যদি পৰমাত্মা একদিশীয় নহয় আৰু সৰ্বব্যাপী হয় তেন্তে গতি কৰি অহাৰ আৱশ্যকতা কি আছিল? অত্যন্ত গতিশীল পদাৰ্থৰ দৰে আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। আপুনি এই কবিৰ দেৱ হয়। যেনেকৈ যজুহৰ অৰ্থ যজুৰ বেদ লিখা হৈছে তেনেকৈ কবিহৰ অৰ্থ আমি ইয়াত কবিৰ দেৱ লিখিব লাগিব। আপুনি কবিৰ দেৱ হয়, শুদ্ধ স্বৰূপ। আমাৰ পাপক দূৰ কৰি হে অমৰ পৰমাত্মা, হোম মানে অমৰ পৰমাত্মা, আমাক সুখ দিয়ক। এতিয়া পুণ্যাত্মাসকল, এয়া বেদত স্পষ্ট হৈ আছে যে সেই পৰমাত্মা কবিৰ দেৱ হয় আৰু উপদেশ দিয়াৰ উদ্দেশ্যেৰে তেওঁ তাৰ পৰা খোজকাঢ়ি নিজৰ তৃতীয় ধাম সতলোকৰ পৰা গতি কৰি সশৰীৰে আহে আৰু তেওঁ কবিৰ দেৱ হয়। তেওঁৰ নাম কবিৰ দেৱ। এতিয়া আগলৈ চাওঁ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। সত সাহেব। ছাৰ কি নাম আপোনাৰ? কৃষ্ণচন্দ দাস। ছাৰ ক'ৰ পৰা আহিছে আপুনি? ডভৰা, জাহাংগীৰ শাহপুৰ, ছত্তীশগড়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 9/7/2017। ছাৰ কি কাম কৰে আপুনি? মই ৰাজহ বিভাগত পাটোৱাৰীৰ কাম কৰিছিলোঁ, এতিয়া মই ৰিটায়াৰ্ড। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? আগতে মই ৰাম, কৃষ্ণৰ, শিৱৰ, দেৱী আৰু গণেশৰ পূজা কৰিছিলোঁ। এইবোৰ কৰিছিলোঁ আৰু নৱৰাত্ৰিৰ ব্ৰতো ৰাখিছিলোঁ, শিৱৰাত্ৰিৰো ৰাখিছিলোঁ আৰু গণেশ চতুৰ্থীৰো ৰাখিছিলোঁ আৰু নৱৰাত্ৰিৰো ৰাখিছিলোঁ। কোনো প্ৰকাৰৰ একো কাম নাহিল, বহুত কষ্ট পালোঁ। একাদশীৰো ব্ৰত ৰাখিছিলোঁ। একাদশী ব্ৰত প্ৰায় 18 বছৰলৈ ৰাখিছিলোঁ। 14 বছৰলৈকে উদযাপন কৰিছিলোঁ। তথাপিও মালিকে পৰমাত্মাৰ প্ৰাপ্তিৰ বাবে কৰিয়ে আছিলোঁ, এইবোৰ এৰা নাছিলোঁ। এইবোৰ কৰাৰ পাছতো জীৱনত বহুত কষ্ট পালোঁ। ইমান ব্ৰত ৰাখিলোঁ, ব্ৰত ৰাখি ৰাখি শৰীৰ দুৰ্বল হৈ গ'ল, ইমান শুকাই গ'ল শৰীৰ। তথাপিও পৰমাত্মাক বিচাৰিছিলোঁ, কিবা নহয় কিবা ভক্তিটো কৰিবই লাগিব, গতিকে কৰি থাকিলোঁ। আগৰ পৰাই মই কবিৰপন্থী আছিলোঁ, চৌকা কৰাওঁ, সকলোবোৰ কৰাওঁ। পৰমাত্মাক বিচাৰিছিলোঁ, বহুত বিচাৰিলোঁ, বহুত কৰিলোঁ। ভিন্ন ধৰণৰ ব্ৰত উপবাস ৰাখিলোঁ। বছৰতে আমি দুয়ো পতি পত্নীয়ে, মোতকৈ বেছি তেওঁৰ হৈছিলে 70-75 দিন, মইতো 50 দিন মানলৈকে কৰিছিলোঁ, ব্ৰত উপবাস ৰাখিছিলোঁ। সেইবাবে শৰীৰ দুৰ্বল হৈ গ'ল। আপুনি কৈছে যে আপুনি বহুত বেছি ভক্তি সাধনা কৰিছিল, তেওঁলোকৰ বহুত গুৰুত্বপূৰ্ণ কথাও ক'লে। আপুনি সমাজৰ লগে লগে আপুনি ভক্তিও কৰি আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? হয় ভাই, এসময়ৰ কথা। মোক ভতিজা এজনে ক'লে যে খুৰা, মই আপোনাক এটা অমূল্য বস্তু ভেট কৰিম। মই ক'লোঁ যে কোৱা, কি হয়? বিচাৰোঁৱে কিবা এটা অমূল্য বস্তু। সি মোক জ্ঞান গংগা দিলে, কিতাপ। জ্ঞান গংগা কিতাপখনৰ পদুমৰ ফুলত লিখা আছে, 4টা ধৰ্মৰ আখৰ মিলাই ওমৰ দৰে তাত লিখা আছিলে। সেই 4টা ধৰ্মৰ তলতে লিখা আছিলে, জীৱ আমাৰ জাতি, মানৱতা আমাৰ ধৰ্ম, হিন্দু, মুছলিম, শিখ, ইছাই কোনো বেলেগ ধৰ্ম নহয়। এইবোৰ যেতিয়া দেখিলোঁ ভাই, মই কি ক'ম, চকু খোলাই থাকি গ'ল। কমলৰ ফুলত সকলো ধৰ্মকে পৰমেশ্বৰ বুলি এই প্ৰকাৰেৰে যে লিখা আছে, গতিকে এয়া সাক্ষাৎ কবিৰ পৰমেশ্বৰেই হ'ব লাগিব। সেইখন গ্ৰহণ কৰিলোঁ মই, শিৰত লগালোঁ, ঘৰলৈ নিলোঁ, পঢ়িলোঁ, ভালকৈ পঢ়িলোঁ। সেইখন পঢ়োঁতে লাহে লাহে 4 বছৰ হ'ল। মই সকলো দেৱী দেৱতাক এৰি দিলোঁ, পূজা পাঠ। কবি পৰমেশ্বৰৰ সন্মুখত মই মূৰ্তি ৰাখিলোঁ, ঘিৰ চাকি জ্বলাই পূজা কৰিব ধৰিলোঁ কবি পৰমেশ্বৰৰ। আমিতো কবিৰ পন্থী হয়, চৌকা কৰোঁ। আমাৰ দামখেৰাৰ যি হয় তেওঁৰ অংশ খাচীয়া, আৰু সেই খাচীয়াৰ অংশত শক্তি আছে। গতিকে শক্তিৰ সেই মুখ্য দিশৰ পৰাই মই নিজৰ গুৰু প্ৰাপ্ত কৰিলোঁ, নাম দীক্ষা লৈছিলোঁ। কিন্তু তাত একোৱে নাপালোঁ। তাতে যি নাম দিছিলে, তাত আদি নাম, অজৰ নাম, অমি নাম,
গতিকে সেয়া কি নাম আছে যি আদি হয় অজৰ হয় সেয়া গম নেপালোঁ কি নাম হয়। আচৰিত লাগিল, তথাপিও কৰি থাকিলোঁ, কাৰণ পৰমাত্মাক বিচাৰিছিলোঁ। সেয়া কৰি থাকোঁতে যেতিয়া এই জ্ঞান গংগা পালোঁ, তেতিয়া সকলো পূজা পাঠ এৰি কবিৰ পৰমেশ্বৰক ধ্যান কৰিলোঁ। এয়া চাব ধৰিলোঁ, মাজে মাজে টিভি চেনেল চাব ধৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা 2017 চনত নাম দান ল'লোঁ। ছাৰ, আপুনি ক'লে যে আপুনি আগতে যি ভক্তি সাধনা কৰিছিলে তাৰ পৰা আপুনি বহুত বেছি দুখী আছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি লাভ পালেনে? হয় ছাৰ, প্ৰথম লাভ মই এয়া পালোঁ যে মই প্ৰতিটো জীৱন মানুহৰ পোৱাৰ পিছত আজি মই সঁচা গুৰু পালোঁ। সঁচা গুৰু কাক পালোঁ? সেয়া হ'ল সন্ত তত্ত্বদৰ্শী ৰামপালদেৱ মহাৰাজ। গতিকে ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। তাৰপিছত মোৰ এই আঙুলিটোৰ হাড় বাঢ়ি গৈ আছিলে, দেখি আছে আপুনি, সৰু ডাঙৰ দেখিছে নহয়? এয়া ডাঙৰ হোৱাৰ বাবে বিষ হৈছিল। হাড়ৰ ডক্তৰক দেখুৱালোঁ, ক'লে একো হোৱা নাই। যেতিয়া ল'ৰা ছোৱালীৰ প্ৰমাণ পত্ৰ চহী কৰিবলৈ লওঁ বৰ বিষ হয়। সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত নিজে নিজে ভাল হৈ গ'ল। সেইধৰণে মোৰ পত্নীৰ ছাটিকা বেমাৰ আছিলে, কঁকালৰ পৰা তললৈ, তাই খোজকাঢ়িব পৰা নাছিলে। মোৰ ওচৰত 12-13টা জন্তু আছিল, বাহিৰত চিকিৎসা কৰাম বুলি ভাবি সকলোবোৰ বন্ধকত ৰাখিলোঁ, বেচা নাই এটাও, কাৰণ সেয়াই আছিল আমাৰ জীৱন যাপনৰ আহিলা। সকলো দিলোঁ, এতিয়া বাহিৰলৈ নিলোঁ, বহুত চেষ্টা কৰিলোঁ, তাইৰ বিষ ভাল নহ'ল। যেতিয়া সেইদিনাখনেই মোৰ লগতে মোৰ পত্নীয়ে নামদান দীক্ষা ল'লে ৰামপালদেৱ মহাৰাজৰ পৰা, তেতিয়া তাইৰ কঁকালৰ বিষ, কঁকালৰ তলৰ বিষ কেনেকৈ নোহোৱা হৈ গ'ল তাইও গম নাপালে, য'ত নেকি ইমান বিষ আছিল। সেয়া ছাৰ্টিকা হোৱা বুলিয়েই কৈছিলে। এই প্ৰকাৰে মালিকৰ শৰণলৈ অহাৰ বাবে মোৰ যি কফ, কাহ, চৰ্দি, উশাহৰ বেমাৰে ইমান কষ্ট দি আছিলে যে মোৰ জীৱন শেষ কৰি দিছিলে। বহুত খৰচ কৰিছিলোঁ, ৰায়গড়, বিলাসপুৰ, য'ত য'ত কৈছিলে সকলোতে গৈছিলোঁ, ঠিক হোৱা নাছিল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পাছত এই সকলো বেমাৰ নোহোৱা হৈ গ'ল। সেই প্ৰকাৰে মোৰ পাইলছো হৈছিল, বাৰ বাৰ হৈছিলে, এবাৰ আহিছিলে, ঠিক হৈছিলে, আকৌ হৈছিলে। অলপতে মই ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ, সেয়াও এতিয়া ঠিক হৈ গ'ল। এই প্ৰকাৰে যিবোৰ মোৰ শাৰীৰিক কষ্ট আছিল লাহে লাহে সেয়াও দূৰ হ'ল। মোৰ পত্নীৰ যি ছাৰ্টিকা আছিলে সেয়াও দূৰ হৈ গ'ল। তেওঁৰ এয়া ৰিপৰ্ট, ইয়াত কৈছে যে তেওঁৰ অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যন কৰোঁতে 60-70 হাজাৰমান খৰচ হ'ব, এনেকৈ ক'লে। ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ, ক'লে ঠিক হৈ যাব, ভাল হৈ গ'ল, অপাৰেশ্যন কৰাব লগা নহ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে আৰু তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, গতিকে কেনেকৈ ল'ব পাৰিব? শুনক, আজিকালি বহুত সাধন দিছে, কিতাপ দিছে, কিতাপবোৰ পঢ়ক। টিভিটো আহে, টিভিৰ চেনেলত তলত হালধীয়া শাৰী এটা আহে, তাৰে মোবাইল নাম্বাৰ লিখা থাকে, সেয়া নোট কৰি লওক। নোট কৰি নিজৰ মুক্তি কল্যাণৰ বাবে তাত ফোন কৰক আৰু ফোন কৰি নিজৰ নাম, ঠিকনা সম্পূৰ্ণ দিয়ক। য'ৰ পৰা তেওঁৰ ওচৰত যিখনেই আছে সেইখন কেন্দ্ৰৰ নাম কৈ দিয়া হ'ব। ওচৰৰ কেন্দ্ৰলৈ গৈ নিজৰ নামদান লওক আৰু নিজৰ অমূল্য মানৱ জীৱনক মুক্তি কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহিব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।